গৰু বিহুৰ সৈতে আৰম্ভ ৰঙালী বিহুৰ আনন্দ উৎসৱ। ওদালগুৰিত 69 সংখ্যক সদৌ ৰঙালী বিহু সন্মিলনৰ বৰ্ণাঢ্য আয়োজন। আজি গৰু বিহুৰ পবিত্ৰ দিনটোতে আৰম্ভ হৈছে অসমীয়া জাতিৰ প্ৰাণৰ উৎসৱ ৰঙালী বিহু। এই উৎসৱে প্ৰতিজন অসমীয়াৰ জীৱনত নতুন আশা, নতুন উৎসাহ আৰু নতুনত্বৰ বতৰা কঢ়িয়াই আনে। গৰু বিহুৰে আৰম্ভ হোৱা এই বহাগী উল্লাসে গ্ৰাম্য জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে আৰু অসমৰ সাংস্কৃতিক ঐতিহ্যক পুনৰ জীৱন্ত কৰি তোলে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাতো এইবাৰ ৰঙালী বিহুৰ উৎসৱ উলহ মালহেৰে পালন কৰা হৈছে। ওদালগুৰি স্থানীয় বিষ্ণুৰাভা কৃষ্টি সংঘৰ প্ৰাংগণত 69 সংখ্যক সদৌ ওদালগুৰি ৰঙালী বিহু সন্মিলনৰ 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে। বিহুৰ এই আয়োজনত অঞ্চলটোৰ ৰাইজৰ ব্যাপক সঁহাৰি লক্ষ্য কৰা গৈছে। প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি উদযাপন সমিতিৰ সভাপতি ডালিম বায়নে বিহুৰ পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে কাৰ্যকৰী সভাপতি অখিল কলিতাই স্মৃতি তৰ্পণ কৰে, পূৰ্বসূৰীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানটো এক গভীৰ তথা সাংস্কৃতিক পৰিৱেশনৰ সৃষ্টি কৰে। ইফালে ওদালগুৰিৰ চেমনীয়া দলসমূহে মনোমোহা বিহু নৃত্য আৰু গীত পৰিৱেশন কৰি অনুষ্ঠানটো অধিক ৰঙীন কৰি তোলে। ঢোল, পেঁপা আৰু গগনা সুৰত মুগ্ধ হৈ পৰে উৎফুল্লিত বিহুবলীয়া ৰাইজ। নৃত্যশিল্পীসকলৰ চঞ্চল পৰিৱেশনে সকলোকে উৎফুল্লিত কৰি তোলে আৰু বিহুৰ আনন্দত সকলোৱে একত্ৰিত কৰে। উল্লেখ্য যে এই 5 দিনীয়া কাৰ্যসূচীৰ ভিতৰত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, প্ৰতিযোগিতা, লোকসংগীত আৰু সামাজিক মিলনৰ আয়োজন কৰা হৈছে, যাৰ জৰিয়তে নতুন প্ৰজন্মই অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ সৈতে পৰিচিত হ'ব। ৰঙালী বিহুৰ এই উলহ মালহে অসমৰ জনজীৱনত পুনৰ সজীৱতা কঢ়িয়াই আনে আৰু সকলোকে একতাৰ বন্ধনত আবদ্ধ কৰে। টংলাৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ টিভি। মাজত উপস্থিত আছে ওদালগুৰি শাখা সাহিত্য সভাৰ সন্মানীয় সভাপতি শ্ৰী নিজান আহমেদ ডাঙৰীয়াদেৱ। আমাৰ মাজত উপস্থিত আছে ওদালগুৰি বিশিষ্ট সমাজকৰ্মী শ্ৰী জিতেন বায়ন ডাঙৰীয়াদেৱ। বিশিষ্ট সমাজকৰ্মী শ্ৰী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনত সকলোৰে সুস্বাস্থ্য মই কামনা কৰিছোঁ। আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু শ্ৰী পুষ্পধৰ বাসুলা ছাৰ তেখেতক মই শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পণ কৰিব। প্ৰতি বছৰৰ দৰে এইবিলো 69 সংখ্যক সদৌ ওদালগুৰি ৰঙালী বিহু সন্মিলন আমি উদযাপন সমিতিৰ তৰফৰ পৰা 5 দিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰিছোঁ আৰু আজি আমাৰ প্ৰথম কাৰ্যসূচী বিহু পতাকা উত্তোলন, শ্বহীদ তৰ্পণ এইখিনি হোৱাৰ পিছত আমাৰ আজি আৰু বিশেষ আমি কাৰ্যসূচী ৰখা নাই, কাৰণ যিটো স্থানত কৰোঁ তাত বিষ্ণুৰাভা কৃষ্টি সংঘই আজি তেওঁলোকৰ তৰফৰ পৰা কিছু কাৰ্যসূচী কৰিব আৰু অহাকালিৰ পৰা আমাৰ বিভিন্ন কাৰ্যসূচী আছে। আমি বিভিন্ন আমাৰ শিল্পীক আমন্ত্ৰণ জনোৱা হৈছে, বিহু দলক আমন্ত্ৰণ জনোৱা হৈছে, চেমনীয়াসকলৰো তেনেকৈ আমাৰ যিটো মৌ কুঁৱৰী এইটো আছে। তাৰ লগতে আমি অকল বিহু নাচই নহয়, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি যথেষ্ট তেনেধৰণৰ কাৰ্যসূচী ৰাখিছোঁ, যেনে চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, বিভিন্ন ধৰণৰ খেল ধেমালি। গতিকে আমি বিহুৰ জৰিয়তে উঠি অহা প্ৰজন্মক আৰু ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ প্ৰতিভা বিকাশৰ কাৰণে আমি বিহু সন্মিলনত যথেষ্ট কাৰ্যসূচী ৰাখিছোঁ আৰু লগতে আমাৰ সাংস্কৃতিক শোভাযাত্ৰাও আছে আৰু আমি নিমন্ত্ৰিত শিল্পীও আছে 18 তাৰিখে। গতিকে আমি সামগ্ৰিকভাৱে আমাৰ বিহুৰ লগতে আমাৰ সকলো জনগোষ্ঠীয় আবাল বৃদ্ধ বনিতা চেমনীয়াৰ পৰা আৰম্ভ কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও আমি যথেষ্ট কাৰ্যসূচী ৰাখিছোঁ। সমূহ অসমবাসী ৰাইজক আমাৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনাইছোঁ। সমগ্ৰ অসমবাসীৰ লগতে ওদালগুৰিবাসী ৰাইজেও যাতে শান্তি সমৃদ্ধিৰ মাজত এই বিহুটো উপভোগ কৰিব পাৰে, অনাগত নৱবৰ্ষৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সমূহ ৰাইজৰ আমি উত্তৰ উন্নতি কামনা কৰিছোঁ।